কাইলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আহিব নগাঁৱলৈ আৰু নগাঁৱৰ বটদ্ৰৱাত গুৰুজনাৰ যি জন্মস্থানত যি আৱিৰ্ভাৱ ক্ষেত্ৰ সেয়া মুকলি কৰিব আৰু আমি এখন বিশেষ বাহন দেখুৱাইছোঁ এখন হৈছে এখন ভিনটেজ বাহন আৰু এই ভিনটেজ কাৰখনতে কাইলৈ গৃহমন্ত্ৰীগৰাকীয়ে বটদ্ৰৱাত অহাৰ পিছত যিহেতু বিৰাট ডাঙৰ ক্ষেত্ৰ বটদ্ৰৱা যি নতুন প্ৰকল্প যে আৱিৰ্ভাৱ ক্ষেত্ৰ তেওঁ ইয়াত পৰিভ্ৰমণ কৰিব আমাৰ লগত বিজেপিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সুন্দৰ শৰ্মা আছে আমি সুন্দৰ শৰ্মাৰ পৰা জানিব চেষ্টা কৰিম সুন্দৰ কাইলৈ গৃহমন্ত্ৰীগৰাকী আহি আছে আৰু নগাঁওবাসীৰ বাবে বুলি নহয় অসমীয়া জাতিৰ বাবে কাইলৈ এটা ঐতিহাসিক ক্ষণ কাৰণ গুৰুজনাৰ যি জন্মস্থানত আৱিৰ্ভাৱ ক্ষেত্ৰ যি নিৰ্মাণ কৰা হৈছে বিশ্বমানৰ ক্ষেত্ৰ গুৰুজনাৰ সৃষ্টিৰে আজি কাইলৈৰ পৰা হয়তো সমগ্ৰ বিশ্বই জানিব যাৰ চিনাকি কৰাৰ এক সুবিধা হ'ব আৰু এখন বিশেষ বাহন আছে আপোনালোকৰ ওচৰত আছে এই বাহনখনতে কাইলৈ গৃহমন্ত্ৰীগৰাকী কাইলৈ আহিব বুলি দাদা আমি অত্যন্ত সুখী আমাৰ দেশৰ গৃহমন্ত্ৰীগৰাকী কাইলৈ আমাৰ ইয়াত আহিব আৰু আমাৰ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ নিচেই কাষতে যিখিনি ভূমিত আগতে অচিনাক্ত লোকে বেদখল কৰি ৰাখিছিলে সেই বেদখল মুক্ত কৰি সেই ভূমিত ইমান ধুনীয়াকৈ আটক ধুনীয়াকৈ এটা প্ৰকল্প কৰিছে আৱিৰ্ভাৱ ক্ষেত্ৰ বুলি যিটো প্ৰকল্পৰ আমি নাম দিছে আৰু এইখন গাড়ীত তেখেত কাইলৈ হেলিপেডৰ পৰা নামাৰ পিছত আহিব বুলি আমি শুনিছোঁ আৰু খুব ভাল লাগিছে এখন ইউনিক কাৰ আমি দেখিছোঁ ভাল লাগিছে ভিনটেজ কাৰ আৰু লগতে আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক বিশেষ ধন্যবাদ দিব বিচাৰিছোঁ খুব কম সময়ৰ ভিতৰতে এই কামখিনি কৰি উলিয়াইছে আৰু আপোনালোকৰ নিশ্চয় মনতে আছে দাদা যে 5 বছৰ আগতে ইয়াতে গৃহমন্ত্ৰীগৰাকীয়ে শিলান্যাস কৰিবলৈ আহিছিলে আৰু 5 বছৰৰ ভিতৰতে ইমান ধুনীয়াকৈ এটা প্ৰকল্প তৈয়াৰ কৰি উলিয়াইছে গতিকে ইয়াতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে মানে প্ৰত্যেকটো সময়তে যেনেকৈ এই কামটো নিজৰ ঘৰ এখন বনোৱাৰ দৰে যেন তেওঁ যেনেকৈ চোৱা চিতা কৰিছে সেইকাৰণে মই ভাবোঁ যে এইটো সম্ভৱ হৈ গৈছে 5 বছৰৰ ভিতৰত ইমান বৃহৎ ডাঙৰ এটা প্ৰকল্প আমাৰ নগাঁৱত হ'বলৈ পাইছে আৰু আমি নগাঁৱৰ এজন যুৱক হিচাপে বিশেষভাৱে খুব গৌৰৱান্বিত আমি অনুভৱ কৰিছোঁ আৰু অন্তৰ একদম নিভিদ কোণৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিজেপিৰ যিসকল পুৰণি নেতা আছে তাৰ ভিতৰত অমিত শ্বাহু এগৰাকী মানে অমিত শ্বাহু এগৰাকী ভিনটেজ নেতা আৰু কালি ভিনটেজ নেতা নগাঁও বিজেপিয়ে কালি ভিনটেজ কাৰ হয় তেখেত আমাৰ দলৰ এজন বহুত জ্যেষ্ঠ আৰু অভিজ্ঞ নেতা তেখেতেই আমাৰ গোটেই সংগঠনটো মুৰব্বী তেখেতে চলাই আছে বুলি ক'লেও আমাৰ ভুল নহ'ব আৰু তেখেতক সন্মান দিয়াটোতো এইটো প্ৰত্যেকৰে দায়িত্ব হয় লগতে হয়তো চাগে যদি এইখনতে আহিছে বুলি ভাবি আমি যদি ধৰি লওঁ যে এইখনতে তেখেত আহিব তেতিয়া নিশ্চয় ভাবিম যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ কাৰণে স্পেচিয়েল কিবা এটা নিশ্চয় যিটো সদায় কৰিয়ে আহে আমাৰ মুখ্যমন্ত্ৰীগৰাকীও স্পেচিয়েল আৰু তেখেতৰ প্ৰতিটো এৰেঞ্জমেণ্ট স্পেচিয়েল নিশ্চয় মই দেখুৱাইছোঁ এইখন গাড়ীতে কাইলৈ হেলিপেডৰ পৰা গৃহমন্ত্ৰীগৰাকীক লৈ অনাৰ কথা আৰু এখন ভিনটেজ কাৰ মই দেখুৱাইছোঁ আৰু লগতে এয়া আমি দেখুৱাইছোঁ কাইলৈ যি এক শুভ কাৰ্য আছে গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যিজনা গুৰুৱে আমাক গীত দিলে মাত দিলে আমাক অসমীয়া জাতিৰ স্ৰষ্টা বুলি ক'লে ভুল কৰা নহয় যে সেইগৰাকী গুৰুৰ যি স্মৃতি যুগমীয়া কৰাৰ ৰক্ষাৰ্থে ইয়াত যি এক আৱিৰ্ভাৱ ক্ষেত্ৰ এক বিশ্বমানৰ ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে কাইলৈ অনুষ্ঠানৰ বাবে মই দেখুৱাইছোঁ এয়া বৰ্তমান ফুলৰ মালা বৰ্তমান ইয়াত নিৰ্মাণ কৰি থকা হৈছে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ আৰু অতি সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে ভিনটেজ কাৰত গৃহমন্ত্ৰীক কাইলৈ আদৰণি জনোৱা হ'ব আৰু লগতে আমি দেখুৱাইছোঁ সকলোখিনি ইয়াত ব্যৱস্থা কৰা হৈছে আৰু এইদৰে বৰ্তমান সাজু হৈ উঠিছে বটদ্ৰৱাবাসী বটদ্ৰৱা ৰাইজে গৃহমন্ত্ৰীগৰাকীক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ